দুটা চকুৰে নেদেখা ডিম্পী ফুকন সুচিকিৎসাৰ বাবে ওলাইছে অসমৰ বাহিৰলৈ যোৱাৰ আগমুহূৰ্তত অসমবাসীৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা জনায় কিছুদিনৰ আগত অসম আদিত্য নিউজ চেনেলৰ যোগেদি চৰাইদেউ জিলাৰ টেঙাপুখুৰী চলাধৰা খনিকৰ গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ দুটা চকুৰে নেদেখা এগৰাকী কণমানি ডিম্পী ফুকনে নিজৰ চকুৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি অসমবাসীলৈ কাতৰ অনুৰোধ জনাইছিল ইয়াৰ ফলস্বৰূপে বিভিন্নজনে সহায়ৰ হাত আগবঢ়োৱাত আজি যাবলৈ ওলাইছে অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে আগমুহূৰ্তত অসমবাসীৰ ওচৰত আশীৰ্বাদ কামনা কৰি কয় যে ঘূৰি আহি যাতে মই সকলোকে দেখা পাওঁ আৰু যিসকল সদাশয় ব্যক্তিয়ে মোক চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়ালে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ডিম্পী ফুকন। মই আপোনালোকৰ আশীৰ্বাদতে চকু চিকিৎসাৰ কাৰণে যাবলৈ ওলাইছোঁ। মই অসম আদিত্য চেনেলক ধন্যবাদ জনাইছোঁ আৰু ইছলাম খুৰাকো ধন্যবাদ জনাইছোঁ যে মোৰ চকু চিকিৎসাৰ কাৰণে বহুতো মানুহক সহায় বিচাৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। মই দুইটা চকুৰে নেদেখোঁ। আমাৰ দৰিদ্ৰতাৰ লগতে যে আমাৰ দৰিদ্ৰতা বাতৰিৰ লগত যে প্ৰচাৰ কৰিছে তাৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ। যিবিলাক সদাশয় ব্যক্তিয়ে সহায় কৰিছে তেওঁলোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ যাম। মই অসমবাসী ৰাইজক ধন্যবাদ দিছোঁ, লগতে অসম আদিত্য চেনেলক ধন্যবাদ দিছোঁ। তেওঁলোকে যি বাতৰিটো প্ৰচাৰ কৰিলে, বাতৰিটো প্ৰচাৰ কৰাৰ যোগেদি সকলোৱে যে আশীৰ্বাদ কৰিছে, সকলোৱে সন্তানটিক মৰম কৰিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদতে যাতে সন্তানটিয়ে চকুৰ দৃষ্টিশক্তি ঘূৰাই পায় তাৰে সকলোৱে যাতে প্ৰাৰ্থনা কৰে, দোৱা কৰে তাৰে আপোনালোকৰ ওচৰত মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু বিশেষভাৱে দাদাক ধন্যবাদ দিছোঁ। আমাৰ ঘৰলৈ আহি যে তেওঁ ইমানখিনি কষ্ট কৰিলে তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ দিছোঁ আৰু সকলোৱে যাতে সন্তানটি হৈ দোৱা প্ৰাৰ্থনা কৰে তাই যাতে দৃষ্টিশক্তি পায় সকলো ওচৰত মই হাতযোৰ কৰি জনাইছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।